নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। বন্ধুসকল, মই আপোনালোকক কৈছিলোঁ যে আগৰ ভিডিঅ'টোত আপোনালোকক স্পষ্টভাৱে জনাইছিলোঁ, তাত আপোনালোকক মই কৈছোঁ কাৰ্ট অফৰ এনালিচিছ ডাটাটো দিম। গতিকে মই 4000 যোনটো 500 ভেকেঞ্চি হৈছিলে ইয়াৰ ক্ষেত্ৰত আৰম্ভ কৰিছোঁ, কাৰণ ৰিচেণ্টলি যোনটো হৈ গৈছে ইয়াৰ ক্ষেত্ৰত ফাৰ্ষ্টত দিয়াটো মোৰ মতে ভাল হয়। তেতিয়া মানে কেণ্ডিডেটসকলৰ এটা সুন্দৰ আইডিয়া আহি যায় যে কোন ডিষ্ট্ৰিক্টত কেনেকুৱা মানে কাট অফ ৰেংকটো যাব পৰা চান্সেছটো থাকে। ঠিক আছে, গতিকে মই আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে মই বৰপেটাত চাব পাৰিছে যিসকল আপোনাৰ OBC বা MOBC কেণ্ডিডেট আছিলে তেওঁলোকৰ জেনেৰেলি 63 পৰা ষ্টাৰ্টিং হৈছিলে আৰু 62টো পাইছে, চাব পাৰিছে। আৰু মানে চাব গ'লে ST প্লেন আৰু ST হিলছ এৰিয়াৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ মানে জাষ্ট আপোনালোকৰ পাছ কৰিলে মানে ডাইৰেক্টলি ধুনীয়াকৈ পাছ কৰিলে ডাইৰেক্ট পাই যাব, মানে বেছি নালাগে। সিহঁতৰ মাত্ৰ 84 পালে, ধুনীয়াকৈ পাছ কৰিছে, তেওঁলোকে ধুনীয়াকৈ পাই গৈছে। গতিকে যিসকল কেণ্ডিডেটৰ মানে 60+ আছে, যিসকল বিশেষকৈ আপোনাৰ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলক মই ক'ব বিচাৰিছোঁ, আপোনালোকৰ যদি 60+ আছে তেতিয়াহ'লে আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টত এপ্লাই কৰাটো মোৰ মতে ভাল হয়। যদি আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে, যদি আপোনাৰ পাৰ্চেণ্টেজ লেভেলটো ধৰি লওক আপোনাৰ 50তকৈ কম আছে, মানে ধৰি লওক 60তকৈ কম আছে, তেন্তে আপোনালোকৰ বৰপেটা ডিষ্ট্ৰিক্টত অলপ সাৱধান হ'ব এপ্লাই কৰিবলৈ। যদি প'ষ্ট বেছি থাকে তেন্তে দিব পাৰে প্ৰিফাৰেঞ্চটো, কিন্তু অলপ সাৱধান হ'ব। আৰু জেনেৰেল চাব পাৰিছে UR কেটেগৰীৰ ক্ষেত্ৰত 68 ছামথিং গুচি গৈছে, 68, 70 গুচি গৈছে। গতিকে ভাবকচোন বাৰু, ইমান এটা হাই মানে পাৰ্চেণ্টেজ ৰেংক মাৰিছে কোনটো ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত, আপোনালোকে স্পষ্টভাৱে চাব পাৰিছে। নেক্সট বিশ্বনাথ ডিষ্ট্ৰিক্ট চাব পাৰিছে, 68 মান মাৰিছিলে OBC মানে জেনেৰেলৰ ক্ষেত্ৰত। আৰু যিসকল কেণ্ডিডেটৰ ধৰি লওক পাৰ্চেণ্টেজ ৰেংকটো 60+ আছে, তেওঁলোকে যদি ভাবিছে মই এপ্লাই কৰিম, তেন্তে আপোনালোকৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত প্ৰিফাৰেঞ্চটো দিব পাৰে। কিন্তু যদি আপোনালোকৰ 65+ আছে তেন্তে আপোনালোকৰ পাৰ্চেণ্টেজ ৰেংকটো মানে বাঢ়ি যায়, মানে পোৱাৰ চান্সেছটো বাঢ়ি যায়। ঠিক আছে, নেক্সট আপোনাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট আছিলে, ইয়াত চাব পাৰিছে SC কেটেগৰীৰ ক্ষেত্ৰত 61 পায়ে ধুনীয়াকৈ পাই গৈছে বহুতে। দৰঙত আপোনাৰ দৰং ডিষ্ট্ৰিক্টত মাত্ৰ SC কেণ্ডিডেট আছিলে 58তো পাই গৈছে, ভাবকচোন বাৰু। গতিকে ইয়াত ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে OBC আৰু UR কেটেগৰীৰ ক্ষেত্ৰত অকণ বেছি হৈছিলে পাৰ্চেণ্টেজ ৰেংকটো। গতিকে যদি আপোনালোকৰ যোনটো আকৌ নতুন ভেকেঞ্চি ওলাব, ইয়াৰ ক্ষেত্ৰত আপোনালোকে আগৰ লিষ্টটো অলপ ভেৰিফাই কৰি ল'ব, তাৰপিছত ধুনীয়াকৈ এপ্লাই কৰিব। তেতিয়া মানে কি হয়, আপোনাৰ পোৱাৰ চান্সেছটো বাঢ়ি যায়। ঠিক আছে, গতিকে এই ভিডিঅ'টোত মই জাষ্ট আপোনালোকে এইটো ধুনীয়াকৈ স্ক্ৰীনশ্বটটো মাৰি লওক আৰু আপোনালোকে চাব। গতিকে মই এটা কৈ নাথাকোঁ, বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো। আৰু যিসকল বেংগলী মিডিয়াম, বড়ো মিডিয়াম, গাৰো মিডিয়াম, মণিপুৰী আছে, তেওঁলোকেও চাব পাৰে মানে তেওঁলোকৰ কেনেকুৱা গৈছে। ধুনীয়াকৈ ডাউনলোড কৰি চাব পাৰে অফিচিয়েল ৱেবছাইটৰ পৰা। আৰু নেক্সট যোনটো আগৰ যিবোৰ ডাটা আছে সেইবোৰ আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে দিম, কাৰণ এটা ভিডিঅ'ত গোটেইটো দিলে বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো। গতিকে মই এটা শ্বেয়াৰ কৰিম যাতে বন্ধুসকলৰ সুবিধা হয়। ঠিক আছে, ইমানে কৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক মই বাকী আপডেটবোৰ দি দিম। ধন্যবাদ।